নমস্কাৰ। আমি অলৰেডি গম পাইছোঁ যে SSC ফালৰ পৰা দুটাকে নতুন নটিফিকেশ্যন আহিছে। তো জব চিকাৰখিনিৰ কাৰণে এটা খুবেই ভাল খবৰ। তাই আমি এতিয়া চাব গৈ আছোঁ কি জবনো আহিছে তাকে। এতিয়া আহিছে আজি অলপ দিনৰ আগতে আহিছিলে SSC CGLৰ ফালৰ পৰা। তাৰ পৰা আহিছে 14,582 পোষ্ট। আৰু কালি আহিছে CHSLৰ ফালৰ পৰা, তাত আহিছে 3,131টা পোষ্ট। তে আমি এই জব কেইটা পাবলৈ হ'লে কি কৰিব লাগিব তাকে আমি চাবলৈ গৈ আছোঁ নেক্সট শ্লাইডত। এতিয়া ইয়াৰ কাৰণে কি কৰিব লাগিব? এতিয়া SSC CGL মানে হৈছে কম্বাইন্ড গ্ৰেজুৱেট লেভেল এক্সাম আৰু CHSL মানে হৈছে হাই ছেকেণ্ডেৰী লেভেলৰ এক্সাম। তো আমি CHSL চাবলৈ যাওঁতে তাৰ পোষ্ট কেইটা হৈছে ডাটা এন্ট্ৰি অপাৰেটৰ, লোৱাৰ ডিভিজনেল ক্লাৰ্ক, পোষ্টেল এছিষ্টেণ্ট, তাৰপিছত এইখিনি গোটেইখিনি আমাৰ SSC যিটো আমাৰ কমিশ্যন হয় ন, তাৰে তেওঁলোকে পাতে এইখিনি এক্সাম। তাৰপিছত এইটো এটা দুইটা হৈছে এটা অল ইণ্ডিয়া লেভেলৰ এক্সাম হয়। আৰু CGLত তেনেকে বহুত হাইয়েষ্ট পোষ্ট আছে, যেনে ইনকাম টেক্স ইনস্পেক্টৰ, এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ যিটো আমি ASO বুলি কওঁ, অডিটৰ, তাৰপিছত CAG, এইবিলাক ডিপাৰ্টমেণ্টত যিকোনো বহুত ডাঙৰ পোষ্ট, যেনে ইয়াত আৰু কিছুমান পোষ্ট আমি এড কৰিব পাৰোঁ, যেনে CBI চাব ইনস্পেক্টৰ, NIA চাব ইনস্পেক্টৰ, আমি তেনেকে বহুতখিনি আমি পাব পাৰোঁ। এতিয়া আমি নেক্সট শ্লাইডলৈ গৈছোঁ। ইয়াত আমি CGLৰ কথা যদি চাবলৈ যাওঁ, CGLৰ অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে 9 তাৰিখৰ পৰা, 9 জুনৰ পৰা, আৰু শেষ হ'ব 4 জুলাইলৈকে। তাৰপিছত তাৰ কৈছে যে লাষ্ট ডেট হৈছে 4 জুলাই, আৰু যিখিনি কোনোবাই অনলাইন পে'মেণ্ট কৰিবলৈ থাকি যাব পাৰে, তেওঁলোকৰ লাষ্ট ডেট হৈছে 5 তাৰিখ। মানে এদিন তেওঁলোকক টাইম দিয়া হৈছে যে পে'মেণ্টখিনি কৰি পেলাই ফৰ্মখন ছাবমিট কৰক। ঠিক আছে। তাৰ পৰা আমি যদি চাবলৈ যাওঁ, আৰু এটা দিছে যে কাৰেকশ্যনৰ উইণ্ড', যে কোনোবাই কিবা নামটো ভুল কৰিলে, কাৰোবাৰ কিবা দেউতাকৰ নাম, মাকৰ নাম কিবা ভুল হৈ থাকিল, বা কিবা চামথিং কিবা এটা ভুল হৈ থাকিল, সেইটো আমি শুদ্ধ কৰিবলৈ আমাক দুটা ডেট দিছে, যে 9 আৰু 11 তাৰিখ জুলাই, 9 পৰা 11 তাৰিখলৈকে, সেই 3 দিন, 9, 10, 11। তাৰপিছত আমি যদি চাবলৈ যাওঁ, Tier 1 এক্সাম কেতিয়া অনুষ্ঠিত হ'ব? এই এক্সামটো হ'ব 13 আগষ্টৰ পৰা 30 আগষ্টৰ ভিতৰত। মানে চাবলৈ গ'লে প্ৰায় 15 দিনত গোটেই চিফ্টখিনি হৈ যাব। এদিনত 4টাকে হয়, সেইটো জানাই চাগে সকলোৱে। তাৰপিছত চাবলৈ যাওঁ যদি আমাৰ Tier 2 এক্সাম, আৰু এই দুইটা এক্সাম কম্পিউটাৰ বেছড হয়, মানে তুমি কম্পিউটাৰতে কৰিব লাগিব, বাকী তোমাক দিব পেপাৰ, তুমি তাত ৰাফ ৱৰ্ক কৰিব পাৰা। তাৰপিছত Tier 2ৰ কাৰণে হ'ব ডিচেম্বৰ 25ত, এই বছৰে ডিচেম্বৰলৈ। তাৰপিছত আমি যদি চাবলৈ যাওঁ, কালি অহাটো CHSLৰ কাৰণে, এইটো হাই ছেকেণ্ডেৰী লেভেলৰ এক্সাম হয়। তাত যদি চাবলৈ যাওঁ, তাত অনলাইন এপ্লিকেশ্যন কালিৰ পৰা ষ্টাৰ্ট হৈছে। ঠিক আছে। তাৰপিছত আমি ইয়াৰ যদি চাবলৈ পাওঁ, লাষ্ট ডেট 23 তাৰিখৰ পৰা 18 তাৰিখলৈ, 18 জুলাইলৈকে চলিব। তাৰপিছত ঠিক তেনেদৰে আকৌ পে'মেণ্টৰ কাৰণে এদিন দি দিয়ে, যে তেওঁলোকে পে'মেণ্টটো কৰি পেলাই ছাবমিট কৰা। তাৰপিছত সেই একেই ধৰণে কাৰেকশ্যন উইণ্ডৰ কাৰণে 23 তাৰিখৰ পৰা 24 তাৰিখ, দুদিন টাইম দিছে ইয়াত কাৰেকশ্যনৰ কাৰণে। তাৰপিছত সেই তেনেকে Tier 1টো হ'ব 8 ছেপ্টেম্বৰৰ পৰা 18 ছেপ্টেম্বৰ। ইয়াত হ'ব 13 তাৰিখৰ পৰা আগষ্টৰ 31 তাৰিখলৈ, আৰু আগষ্টৰ 31 তাৰিখৰ বাদ দি সেই 8 দিন, এসপ্তাহৰ পিছত আকৌ এইটো CHSL এক্সাম হ'ব, Tier 1টো হৈ যাব। মানে সেই এসপ্তাহ থাকিব, 1 তাৰিখৰ পৰা 7 তাৰিখলৈ মাজত দিন থাকিব। আৰু সেই তেনেকে ইয়াত Tier 2টো অনুষ্ঠিত হ'ব ফেব্ৰুৱাৰী আৰু মাৰ্চত। তো ইয়াৰ কাৰণে যথেষ্ট দিন আছে, ভালকে পঢ়িব পাৰিবা। এতিয়া আমি যদি চাওঁ কেইটামান এইটো CGLত থকা যদি আমি কেইটামান পোষ্ট চাবলৈ যাওঁ, তাত কি পোষ্ট আছে আমি সেইটো চাওঁ। আমি তাত প্ৰথম আমি ছেকশ্যন অফিচাৰ পাওঁ, যিটো ASO বুলি কয়। এইটো বহুত হাইয়েষ্ট লেভেলৰ পোষ্ট হয়। মিনিষ্ট্ৰী মানে এইটো চেন্ট্ৰেল ছেক্ৰেটাৰী, এইটো যেনেকে আমাৰ গুৱাহাটীত ছেক্ৰেটাৰী আছে, সেইটো চবেই জানে। এইটো হৈছে ৰাজ্যিক লেভেলৰ, ষ্টেট লেভেলৰ, আৰু এইখিনি হৈছে একদম চেন্ট্ৰেল লেভেলৰ, যেনে য'ত মিনিষ্ট্ৰীখিনি থাকে। আৰু এয়া এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ চেন্ট্ৰেল ছেক্ৰেটাৰিয়েটত, আৰু এইটো এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ, এইটো ইণ্টেলিজেন্স ব্যুৰ, যেনেকে ৰেলৱে, এক্সটাৰ্নেল, এইটো হাইয়েষ্ট হয়। এক্সটাৰ্নেল এফেয়াৰ্ছ, ইয়াত গ'লে বাহিৰৰ পষ্টিং পোৱা যায়, বাহিৰৰ আমেৰিকা, ৰাছিয়া, তেনেকুৱা জেগাত থাকিবলৈ পোৱা যায়। এইখিনি হৈছে এইটো AFHQ, এইটো হৈছে আৰ্ম ফৰ্চেছ হেডকোৱাৰ্টাৰ, ইয়াত গোটেই ফৰ্চৰ হেডকোৱাৰ্টাৰবিলাক থাকিব পোৱা যায়। সেই তেনেকে গোটেইখিনি আছে, CBDT, CBIC, এইখিনি থাকে। এয়া ইনস্পেক্টৰ ইনকাম টেক্স, এইটো ইনকাম টেক্সৰ ইনস্পেক্টৰ হয়। তেনেকে এয়া এক্সাইজৰ ইনস্পেক্টৰ হয়। এইখিনি পোষ্ট সকলোৱে দেখিছে চাগে। তেনেকে চাবলৈ গ'লে একদম লোৱাৰ একদম লোৱেষ্ট লেভেলৰ পোষ্টখিনি হৈছে পোষ্টেল এছিষ্টেণ্ট। তাৰপিছত এইখিনি ডিভিজনেল ক্লাৰ্ক, চিনিয়ৰ এডমিন, একদম এইখিনি একদম লোৱেষ্ট লেভেলৰ পোষ্ট, সেইখিনি গ্ৰুপ C পোষ্টৰ। ঠিক আছে। সেই একেধৰণৰ পোষ্টে ইয়াত অডিটৰ এইখিনি আছে, এইখিনি গ্ৰেড লেভেল 5ৰ। ইয়াৰ হাইয়েষ্ট লেভেলটো হৈছে গ্ৰেড পে লেভেল 7ৰ, আৰু একদম লোৱেষ্ট লেভেলটো হৈছে গ্ৰেড পে লেভেল 4।
ইয়াত হাইয়েষ্ট চেলাৰী যদি চাবলৈ যাওঁ আমি 1,42,400 আৰু ইয়াৰ হাইয়েষ্ট লেভেলৰ চেলাৰী যদি চাবলৈ যাওঁ আমি মানে 81,100। এইকেইটা পোষ্ট অলপ বেলেগ হয়। এইকেইটা পোষ্টৰ কাৰণে আমি বেলেগকে এটা এক্সাম দিব লাগে। JSO এইখিনিৰ কাৰণে আমি এটা বেলেগ লেভেল Tier 1 বেলেগকে এক্সাম দিবলগীয়া। ঠিক আছে, তেনেকে যদি আমি চাবলৈ যাওঁ এইখিনি হৈছে CHSL ৰ পোষ্ট। CHSL ৰ এইখিনি লোৱাৰ ডিভিজনেল ক্লাৰ্ক, জুনিয়ৰ ছেক্ৰেটাৰী এছিষ্টেণ্ট এইখিনি আমি দেখিবলৈ পাওঁ। তেনেকে ডাটা এন্ট্ৰি অপাৰেটৰ এইখিনিও এইখিনি চেলাৰী এইখিনি দিয়াই আছে। ইয়াৰ চেলাৰী এইখিনি দিয়াই আছে। এইটো হৈছে লোৱেষ্ট চেলাৰী আৰু এইটো হৈছে হাইয়েষ্ট চেলাৰী। এতিয়া আহিছোঁ আমি এক্সাম পেটাৰ্ণলৈ। এক্সাম পেটাৰ্ণত তোমাক টায়াৰ 1ত দিব 1 ঘণ্টা টাইম। তাত তোমাৰ প্ৰতিটো 4টা ছাবজেক্ট থাকিব, মেথছ, ৰিজনিং, ইংলিছ থাকিব আৰু GS থাকিব। তো এই গোটেইকেইটাৰ কাৰণে তুমি 1 ঘণ্টা টোটেল পাবা। টোটেল মিলি পেলাই 1 ঘণ্টা দিব। তাত তুমি 25টা কুৱেশ্যন, টোটেল 100টা কুৱেশ্যন কৰিব লাগিব। তাত তুমি কেনেকৈ কুৱেশ্যন কৰিব পাৰা সেইটো তোমাৰ ডিপেণ্ড কৰে মানে। তাত 25টা কুৱেশ্যন আহিব, প্ৰতিটো 2 মাৰ্ককৈ থাকিব। তো 100টা কুৱেশ্যনৰ টোটেল 200 মাৰ্ক। তো পেপাৰ হ'ব জেনেৰেল ইণ্টেলিজেঞ্চ, ৰিজনিং, তাৰপিছত জেনেৰেল এৱেৰনেছ যিটো আমি GK বুলি ক'ব পাৰোঁ। তাৰপিছত কোৱান্টিটিভ এপ্টিটিউড এইটো আমি মেথছখিনি ক'ব পাৰোঁ। আৰু এইখিনি আছে ইংলিছ কম্প্ৰিহেনশ্যন, তো এইখিনি ইংলিছখিনিক আমি ক'ব পাৰোঁ। তো এতিয়া আমি তাৰ কাৰণে আমি ক'বলৈ যদি যাওঁ আমাৰ ইনষ্টিটিউটৰ ফালৰ পৰা, উইজাৰ্ড ইনষ্টিটিউটৰ ফালৰ পৰা আমি দুটাকে আমি কোৰ্চ লঞ্চ কৰিব গৈ আছোঁ। ইয়াত মই মেথছখিনি মই পঢ়াওঁ। তাৰ বাকীখিনি ছাবজেক্টৰ কাৰণে আমাৰ ডিফাৰেণ্ট ছাৰ আছে। যেনে আমাৰ বণিক ছাৰ আছে, যেনে আমাৰ শান্তনু ছাৰ আছে ইংলিছৰ কাৰণে, বণিক ছাৰ GSৰ কাৰণে আছে। সেই তেনেকৈ মই মেথছ ৰিজনিংখিনি চাই দিব পাৰিম। তো তাৰ কাৰণে কোনোবাই যদি আপোনালোকৰ কোনোবাই যদি ক্ৰেছ কৰ্চখিনি এনৰোল হ'ব বিচাৰে, তাৰ কাৰণে এটা আমি কুপন ইউজ কৰি পেলাই এইটো এটা বহুত কম দামত আমি এটা বস্তুখিনি আপোনালোকক দি আছোঁ। সেইখিনি আমি যদি কোনোবাই লওঁ বুলি ভাবে তেনেহ'লে আপোনালোকে এইখিনি এনৰোলমেণ্ট কৰিব পাৰে। তাৰ কাৰণে গোটেই ডিটেইলছখিনি দিয়া হৈ আছে। তাৰ কাৰণে গোটেইখিনি আপোনালোকে ডিটেইলছখিনি চাই ল'ব পাৰে। তো এইখিনিকে থাকিল। মই CGL ৰ কাৰণে বা CHSL ৰ কাৰণে এইখিনিকে কৈ পেলাই আজি ভিডিঅ'টো সামৰিছোঁ।